শ্ৰদ্ধাস্পৰ শ্ৰোতা দৰ্শকবৃন্দ, আৰু এটি খুমুটীয়া কথাৰে আপোনালোকক অনুপ্ৰাণিত কৰাৰ প্ৰয়াস কৰিছোঁ। হাঁহি হ'ল জীৱনৰ এটা অন্যতম অংগ। জীয়াই থকাৰ ই এটা মেডিচিনৰ দৰে কাম কৰে। আপোনালোকে জানেই যে বহুত দিন আগত এটা কুইজৰ জেনেৰেল নলেজৰ কুৱেশ্যন আছিল যে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ জাহাজখনৰ নাম কি? সগৌৰৱেৰে চবেই উত্তৰ দিব পাৰিছিল যে কুইন এলিজাবেথ ইজ দ্য বিগেষ্ট শ্বিপ ইন দ্য ৱৰ্ল্ড। এই জাহাজখন এবাৰ ভাৰত মহাসাগৰলৈ আহি আছিলে ভূমধ্য সাগৰৰ পৰা পেছেঞ্জাৰ সৈতে। জাহাজখনৰ ভিতৰত এভৰিথিং আছে। কনফাৰেঞ্চ হল আছে, বোৰ্ডাৰ্ছ ৰুম আছে, ডাইনিং হল আছে, বেডমিণ্টন, ইনডোৰ ষ্টেডিয়াম, এভৰিথিং আছে। তো ঠিক জাহাজখন আহি ইণ্ডিয়া পাইছে, চবেই ছাদৰ ওপৰত গৈ চাই আছে ভাৰতবৰ্ষৰ পাহাৰ চাহাৰ এইবোৰ ঘৰ চৰবিলাক। ইণ্ডিপেণ্ড টাইম দেখে যে কেঁচু এটা পানীত পৰি গৈছে আৰু মানুহবিলাকে খুব উদ্গ্ৰীৱ হৈ গ'ল। এটা চেঞ্চিটিভ চিটুৱেশ্যন হৈ গ'ল। মাকজনীয়ে খুব কান্দি আছে কেঁচুৱাটো। ৰিকুৱেষ্ট কৰিছে ৰেস্কিউ পাৰ্টিক। ৰেস্কিউ পাৰ্টি তৎপৰ হৈ পেলাই উদ্ধাৰ কাৰ্যত জঁপিয়াই পৰিছে। এনেতে দেখা যায় ঢৌত এটা পাঞ্জাবীৰ কেপটো, টুপিটো ঢৌত ভাঙি আহি আছে আৰু বাচ্ছাটো সি সাবত মাৰি ধৰি কান্ধত তুলি লৈ আহি আছে। লগে লগে মানুহবিলাকে ৰছী পেলাই দিছে, ৰেস্কিউ বেল্ট পেলাই দি মানুহজনক উঠালে। মাকজনীৰ মুখত হাঁহি বিৰিঙালে। চবেই বাহ বাহ দিলে যে বিৰাট ডাঙৰ এটা বীৰত্বৰ কাম কৰিলে এই মানুহজন, পাঞ্জাবী মানুহজনে। সন্ধিয়া সময়ত তেওঁক এটা সম্বৰ্ধনা জনাব, ফুলৰ মালা তালা দি তেখেতৰ বিষয়ে ক'লে যে এনেকুৱা সাহসী মানুহ আমাৰ দেশত লাগে, ভাৰতৰ প্ৰাইম মিনিষ্টাৰক ক'ব লাগিব এওঁক কিবা এটা এৱাৰ্ড দিয়াৰ কাৰণে। অৱশেষত পাঞ্জাবীটোক এই বিষয়ে দুআষাৰ ক'বলৈ দিলে যে তেওঁ অভিজ্ঞতাৰ বিষয়ে, যে তেওঁ এটা ইমান ডাঙৰ হিউমেনিটিৰ কাম কৰিছে, যে তেওঁক উপলব্ধিটো কি ক'বলৈ দিয়াত তেওঁ ক'লে, मेरे प्यारो भाइयों बहनों, मैं कुछ नहीं जानना चाहता हूँ, बोलने का नहीं चाहता हूँ, लेकिन मैं ये चाहता हूँ मुझे कौन सुअर का हरामी के बच्चे धक्का मार के पानी में गिरा दिया। धन्यवाद।